বৃন্দাবনৰ হৃদয় নিধিবন কিহৰ কাৰণে ইমান বিখ্যাত? পুৰণা কথা অনুসৰি কোৱা হয় যে নিধিবনত এতিয়াও ৰাতি ভগৱান কৃষ্ণ আৰু ৰাধাৰ ৰাসলীলা হয় আৰু তাত থকা যিবিলাক গছ সেই গছবিলাকে ৰাতি গোপী হয়। গছবোৰ দেখিবলৈ অদ্ভুত আকৃতিৰ আৰু গছবোৰে ইজোপাই আনজোপাক যেন স্পৰ্শ কৰিছে আৰু ইজোপাই আনজোপাৰ লগত লগ লাগি ডাঙৰ হৈছে, ঠিক তেনেকুৱা ধৰণৰ অদ্ভুত আকৃতিৰ গছ আছে আৰু সেই গছবিলাকে ৰাতি গোপী হয়। আৰু তাত সন্ধিয়া হোৱাৰ লগে লগে কোনো মানুহকে যাবলৈ নিদিয়ে আৰু কোৱা হয় যে সন্ধিয়া হোৱাৰ লগে লগে তাত মানে গেট বন্ধ কৰি দিয়া হয় আৰু যদি কোনোবা তালৈ যায় তেতিয়াহ'লে তেওঁ হয়তো বাচি নাথাকিব, হয়তো অন্ধ হ'ব, হয়তো পাগল হ'ব আৰু সেয়েহে সেই অঞ্চলৰ মানুহেও কিন্তু সন্ধিয়াৰ পাছত আৰু সেই ছাইডৰ খিৰিকী কেতিয়াও নুখুলে। আৰু প্ৰধান বৈশিষ্ট্য যে পুৰোহিতে যেতিয়া ৰাতি ঠাকুৰৰ কাৰণে প্ৰসাদ, মাখন, পানী আৰু যিবিলাক ভোগ আগবঢ়ায় আৰু বিচনা মানে খাটিয়া পাৰি থয় ঠাকুৰৰ শুবৰ কাৰণে ৰাতি, আৰু ৰাতিপুৱা গৈ দেখে যে যিহেতুকে মন্দিৰ ৰাতি পুৰোহিতো নাথাকে, ৰাতিপুৱা গৈ দেখে যে সেইবিলাক সকলো মানে ব্যৱহাৰ কৰি থোৱা সামগ্ৰী আৰু মানে বিচনাবিলাকো চব মানে অপৰিপাটি আৰু যিবিলাক ভোগ দি থৈছে সেইবিলাকো সম্পূৰ্ণ মানে আধা খাই থোৱা আছে। কোনে কোনে নিধিবনৰ এই ৰহস্যক বিশ্বাস কৰে কমেণ্ট কৰি জনাব। ধন্যবাদ।